Hi everyone, কি খবৰ? Welcome back. English Tea from Assamoloi, আজি chapter 19. মোৰ নাম ৰিনিমা বৰা আগৰৱাল আৰু যদি আপোনালোকে ইয়াতে নতুন, প্লিজ ষ্টাৰ্ট কৰিব chapter 1ৰ পৰা। কাৰণ এই ইংলিছ স্পিকিং কোৰ্সটো ডিজাইন কৰা হৈছে ষ্টেপ বাই ষ্টেপ অসমীয়া লাৰ্নাৰ্ছৰ বাবে যোনে বিচাৰিছে ইমপ্ৰুভ কৰিবলৈ সিহঁতৰ স্পোকেন ইংলিছ আৰু কমিউনিকেশ্যন স্কিলছ। এতিয়ালৈকে আমি কমপ্লিট কৰিলোঁ ইংৰাজীৰ 44টা সাউণ্ডছ, syllables, syllable stress আৰু sentence stress. আজি আমি শিকিম এটা বহুত ইম্পৰ্টেণ্ট টপিক যিটো আমাৰ কাৰণে দৰকাৰ হ'ব ন্যাচাৰেল ইংলিছ স্পিকিং সাউণ্ড কৰিবৰ কাৰণে। সেই টপিকটোৰ নাম হৈছে ইণ্টোনেশ্যন বা এটা কুৱেশ্যন কওঁতে আমি কি সুৰ ব্যৱহাৰ কৰিম আৰু এটা উত্তৰ দিওঁতে আমি কি সুৰ ব্যৱহাৰ কৰোঁ তাকেই কোৱা হয় ইণ্টোনেশ্যন। নামটো শুনি ভয় নাখাবা বা নাখাব, ইণ্টোনেশ্যন বহুত চিম্পল হয়। আমাৰ মাতৰ বা সুৰৰ যিটো ওপৰ তল হৈ থাকে, ৰাইজ এণ্ড ফল অফ আৱাৰ ভইচ বুলি কয় কথা পাতোঁতে, সেইটোকে ইণ্টোনেশ্যন বুলি কয়। কাৰণ ইংৰাজী এটা ফ্লেট টোনত কোৱা নাযায়, হয়নে? আমাৰ ভইচটো নেচাৰেলি কেতিয়াবা ওপৰলৈ যায়, কেতিয়াবা সুৰ তললৈ নামে, ডিপেণ্ড কৰে আমি কি ধৰণৰ ইম'শ্যন ফিল কৰিছোঁ, আমি কনফিডেণ্টলি কথা পাতিছোঁ নেকি, আমি এটা প্ৰশ্ন সুধিছোঁ নেকি বা ছাৰপ্ৰাইজ হৈছোঁ নেকি, সেই ভইচৰ মুভমেণ্টটো ডিপেণ্ড কৰে ছিটুৱেশ্যনৰ ওপৰত। সেইটোকে কোৱা হয় ইণ্টোনেশ্যন। এতিয়া ইণ্টোনেশ্যন কেলে ইমান জৰুৰী? কেয়াৰফুলি শুনিবা, মই একেটা চেণ্টেন্স দুবাৰ ক'ম, বেলেগ বেলেগ সুৰত ক'ম। ইউ আৰ কামিং, ডিফাৰেঞ্চটো দেখিলা? একেটা চেণ্টেন্স কিন্তু সুৰটো কোৱাৰ বেলেগ। প্ৰথমটো যেতিয়া মই ক'লোঁ এটা চেণ্টেন্স বা এটা ষ্টেটমেণ্টৰ নিচিনা শুনিলে, ইউ আৰ কামিং, কিন্তু তুমি আহি আছা আমাৰ লগত, হয়নে? দ্বিতীয়টো কিন্তু এটা প্ৰশ্নৰ দৰে, ইউ আৰ কামিং, কাৰণ মই সুৰটো ওপৰলৈ কৰি দিলোঁ দ্বিতীয় ষ্টেটমেণ্টটোত। কি হৈ যায়, জাহাই তুমি সুৰটো বদলাই দিয়া এটা চেণ্টেন্স কুৱেশ্যন বনি যায়, প্ৰশ্ন বনি যায়। সেইকাৰণে সুৰ বা টোন ইমানেই জৰুৰী, কাৰণ তুমি যদি এটা প্ৰশ্ন সুধোতে ভুল সুৰটো ব্যৱহাৰ কৰা, মানুহে গম নাপাব তুমি প্ৰশ্ন সুধি আছা, বা যদি উত্তৰ দিওঁতে তুমি ভুল সুৰ ব্যৱহাৰ কৰা, মানুহে ভাবিব তুমি সিহঁতক প্ৰশ্ন সুধিছা, উত্তৰ দিয়া নাই। সেইকাৰণে ইণ্টোনেশ্যন বা সুৰ বহুত ইম্পৰ্টেণ্ট ইংৰাজী কওঁতে। এতিয়া আমি চাওঁ যে এটা প্ৰশ্ন সুধিলে কি টোন বা সুৰ ব্যৱহাৰ হয় আৰু এটা উত্তৰ দিওঁতে কি টোন বা সুৰ ব্যৱহাৰ হয়, হয়নে? যেতিয়া আমি এটা উত্তৰ দিওঁ বা নৰ্মেল এটা ষ্টেটমেণ্ট কওঁ, আমাৰ টোনটো, সুৰটো বা ভইচটো ইউজুৱেলি নামি আহে। এক্সাম্পল দিওঁ, আই এম টায়াৰ্ড, নট আই এম টায়াৰ্ড। কেতিয়াও আমি কওঁ না তেনেকৈ আই এম টায়াৰ্ড, কেতিয়াও নকওঁ, কাৰণ আই এম টায়াৰ্ড, মোৰ ভাগৰ লাগিছে। গতিকে আমি বস্তুটো ফ্লেট বা তললৈ নামি আহে তোমাৰ টোনটো, সুৰটো। বা টুডে ইজ ছানডে, কি হৈছে, টোনটো আমাৰ সুৰটো তললৈ নামি, টুডে ইজ ছানডে বা টুডে ইজ ছানডে নহয়, টুডে ইজ ছানডে। আই লাভ আছাম, সেইটোকে হয় ফলিং টোন বা টোনটো আমাৰ তললৈ, সুৰটো তললৈ নামি আহিছে। হা, এতিয়া যেতিয়া আমি এটা প্ৰশ্ন সুধোঁ, যাৰ উত্তৰ য়েছ বা নোত মানুহে উত্তৰ আমাক দিব, তেতিয়া আমাৰ সুৰটো বা ভইচটো ওপৰলৈ ৰাইজ হৈ পৰে। এক্সাম্পল, আৰ ইউ অ'কে, তুমি ঠিকেই আছানে? ডিড ইউ ইট, তুমি খালানে? কেন ইউ হেল্প মি, মোক প্লিজ সহায় কৰিব পাৰিবা নেকি? কি হয়, টোনটো ওপৰলৈ যায়। আৰু মানুহে কি কয়, জাহাই টোনটো ওপৰলৈ যায় মানে আমি এটা প্ৰশ্ন সুধিছোঁ। আমি কি কৰোঁ, বহুত ভাগে যেতিয়া ইংৰাজী কওঁ, আমি প্ৰশ্ন বা উত্তৰ বা প্ৰত্যেকটো চেণ্টেন্সক কিন্তু এটা ফ্লেট টোন বা এটা ফ্লেট সুৰত কৈ দিওঁ, যেনে আৰ ইউ কামিং, ন' আৰ ইউ কামিং, দেখিছা, আৰ ইউ কামিং, ফ্লেট হ'ল, আৰ ইউ কামিং নেচাৰেল চাউণ্ড কৰে, হয়নে বেছি? এতিয়া স্প'কেন ইংলিছত এই সুৰটো কিন্তু খুব জৰুৰী, কাৰণ মানুহে এই সুৰৰে ডিটাৰমিন কৰিব তুমি প্ৰশ্ন সুধিছা নে উত্তৰ দিছা। কেইটামান ষ্টেটমেণ্ট একেলগে প্ৰেক্টিছ কৰোঁ। প্ৰথমতে আমি প্ৰেক্টিছ কৰিম ষ্টেটমেণ্ট, য'ত সুৰটো বা টোনটো তললৈ যাব, ঠিক আছে? চেণ্টেন্সকেইটা কওঁতে সুৰত ধ্যান দিবা, ৰাইজ নহয়, সুৰটো আমাৰ ফ্লেট হ'ব, তললৈ নামি আহিব, ঠিক আছে? কাৰণ এইকেইটা হৈছে প্ৰশ্ন নহয়, এইকেইটা ৰেগুলাৰ চেণ্টেন্স বা ৰেগুলাৰ ষ্টেটমেণ্ট, যিটো আমি কওঁ। উদাহৰণ দিওঁ, মোৰ লগে লগে ক'বা, আই এম লাৰ্ণিং ইংলিছ, শ্বি ইজ মাই ফ্ৰেণ্ড, আই লিভ ইন আছাম। তোমাৰ ভইচটো নেচাৰেলি তললৈ ফল হ'বলৈ দিবা। এতিয়া প্ৰশ্ন কেইটামান প্ৰেক্টিছ কৰোঁ। আৰ ইউ লাৰ্ণিং ইংলিছ? ইজ শ্বি ইয়ৰ ফ্ৰেণ্ড? ডু ইউ লিভ ইন আছাম? যেতিয়া প্ৰশ্ন সোধা, তোমাৰ ভইচটো বা সুৰটো ওপৰলৈ লৈ যাবা, হৈছে? অকণমান ইম'শ্যন প্ৰেক্টিছ কৰোঁ, ঠিক আছে? এটা শব্দ ট্ৰাই কৰিম, কিন্তু সেই শব্দটো বেলেগ বেলেগ ভাৱনা বা বেলেগ বেলেগ ইম'শ্যন দি পেলাই ক'বলৈ চেষ্টা কৰিম, কাৰণ ইণ্টোনেশ্যন ইয়াতো বহুত মেটাৰ কৰে।
আমি এতিয়া ৰিয়েলি শব্দটো বেলেগ বেলেগ এক্সপ্ৰেশ্যন বা বেলেগ বেলেগ ইম'শ্যন দি পেলাই কওঁ ঠিক আছে যেনেকৈ ছাৰপ্ৰাইজ হ'লে ৰিয়েলি বা ডিসএপইণ্ট হ'লে ৰিয়েলি দেখিছা আকৌ এবাৰ কৰি চাওঁ চ' একেটা শব্দ ৰিয়েলি কিন্তু মই বেলেগ বেলেগ ইম'শ্যন দি পেলাই ক'ম প্ৰথমতে মই ক'ম ছাৰপ্ৰাইজ হ'লে কেনেকৈ কয় ছাৰপ্ৰাইজ হৈ পেলাই কেনেকৈ ক'ম ৱৰ্ডটো ৰিয়েলি কাৰণ মই ছাৰপ্ৰাইজ ৰিয়েলি গতিকে মোৰ টোনটো ৰাইজ হ'ব খঙত কেনেকৈ ক'ম ৰিয়েলি ৰাইজ হৈছে বা টোন দেখিছা সলনি হয় বা এক্সাইটেড হয় ৰিয়েলি টোন সলনি হৈছে বা ডিসএপইণ্টেড যেতিয়া তোমাৰ মন ভাল নহয় ৰিয়েলি টোন ইমানেই জৰুৰী দেখিছা ৱৰ্ডটো সলনি হোৱা নাই কিন্তু টোন বা আমাৰ সুৰ সেই সুৰটো কিন্তু সলনি হ'ল সেইটোৱেই হৈছে ইণ্টনেশ্যন এতিয়া মনত ৰাখিবা ইণ্টনেশ্যন যদি আমি ইম্প্ৰুভ বা বেছি ভাল কৰিবলৈ বিচাৰিছোঁ সেইটো কেতিয়া হ'ব যেতিয়া আমি বেছি ইংৰাজী শুনি শুনি ৰিপিট কৰোঁ গতিকতে খুব ইংৰাজী চিনেমা চাবা বা গান শুনিবা তাৰপিছত তাক ৰিপিট কৰিবা ইউটিউবত ইংৰাজী ইণ্টাৰভিউ চাবা স্পটিফাইত পডকাষ্ট আছে ChatGPT ব্যৱহাৰ কৰিবা ভইচ মোড প্ৰেক্টিছ কৰিবৰ কাৰণে টিভি ছিৰিজ আছে গুগল প্ৰনাউন্সিয়েশ্যন আছে thefreedictionary.com এটা বহুত ভাল টুল খালি নুশুনিবা তেখেতে বা মানুহে যেতিয়া ইংৰাজী কয় প্ৰথমতে শুনিবা তাৰপিছত তাক কপি কৰিবা জোৰ জোৰছে কৈ প্ৰেক্টিছ কৰিবা এই ৰাইজ আৰু ফল ইণ্টনেশ্যনৰ যিমান প্ৰেক্টিছ কৰিবা কাৰণ কি হয় যেতিয়া খৰপচকৈ ইংৰাজী কওঁ এইবিলাকত ফ'কাছ কৰিবলৈ সময় নাথাকে সেইকাৰণে আমি আগতীয়াকৈ শিকি ল'ব লাগে যেতিয়া ফৰ এক্সাম্পল মই দিওঁ এখন গাড়ী যেতিয়া আমি চলাবলৈ শিকোঁ প্ৰথম যেতিয়া আমি গাড়ীখন শিকোঁ আমি খুব কনচিয়াছলি চাব লাগে ন ব্ৰেকটো ক'ত ক্লাছটো ক'ত এক্সিলাৰেটৰটো ক'ত ফাৰ্ষ্ট গিয়াৰ ছেকেণ্ড গিয়াৰ খুব কনচিয়াছলি কৰিব লাগে কিন্তু যেতিয়া গাড়ীখন শিকি যোৱা কি হয় আনকনচিয়াছলি চব হৈ যায় তুমি জানো বাৰে বাৰে চোৱা গিয়াৰ চেঞ্জ কৰোঁতে বা এটা হেবিট হৈ যায় ইংৰাজীও তেনেকুৱা প্ৰথম যেতিয়া শিকোঁ অকণমান দিগদাৰ হয় কিন্তু লাহে লাহে প্ৰেক্টিছৰ সৈতে বহুত আনকনচিয়াছলি এইখিনি বস্তু তোমাৰ ওলাই পৰিব ভাবিব নালাগিব মই কুৱেশ্যন সুধিছোঁ ইণ্টনেশ্যন এনেকৈ হ'ব বা মই চিলেবল ষ্ট্ৰেছ এইটো নেচাৰেল এটা ফ্ল' আহি যাব কিন্তু ফ্ল'টো তেতিয়া হ'ব যেতিয়া তোমালোকে প্ৰেক্টিছ কৰিবা আৰু এটা শ্বেডোৱিং টেকনিক আৰম্ভ কৰিবা ইংৰাজী মুভি বা চিনেমা বা ছিৰিজটো প্লে' কৰি পেলাই প্ৰথমতে শুনিবা পজ কৰিবা তাৰপিছত তাক ৰিপিট কৰিবা সিহঁতৰ নিচিনাকৈ তাক কয় শ্বেডোৱিং বুলি এই শ্বেডোৱিং এক্সাৰচাইজটো দিনে 30 মিনিট টু 1 আৱাৰ প্লিজ চেষ্টা কৰিবা আজি এটা হোমৱৰ্ক দিওঁ 3টা ষ্টেটমেণ্ট ইউজ কৰিবা আৰু তাক 3টা কুৱেশ্যন আৰু 3টা আনচাৰ তাক ৰাইজিং টোন আৰু ফলিং টোন যিটো আমি শিকিলোঁ সেইটো প্ৰেক্টিছ কৰিবা ৰিয়েলি যিটো মই 5টা ডিফাৰেণ্ট ইম'শ্যনছত ক'লোঁ সেইটো নিজেও চেষ্টা কৰিবা ছাৰপ্ৰাইজ হ'লে কেনেকৈ ক'বা খঙত কেনেকৈ ক'বা ফূৰ্তিত কেনেকৈ ক'বা প্ৰশ্ন হিচাপে কেনেকৈ ক'বা বা দুখী হ'লে কেনেকৈ ক'বা মই সদায় কওঁ যিমান প্ৰেক্টিছ কৰিবা সিমান তোমাৰ ইংৰাজী পাৰফেক্ট হ'ব আৰু টুলছবিলাক অলৰেডি দিছোঁ কিন্তু টাইমটো কিন্তু সদায় প্লিজ এটলিষ্ট 30 মিনিটছ হ'লেও স্পেণ্ড কৰিবা আজি আমি শিকিলোঁ ইণ্টনেশ্যন কি হয় হয়নে এটা ষ্টেটমেণ্টত টোনটো তললৈ নামি পৰে এটা প্ৰশ্নত টোনটো ৰাইজ হয় বা ওপৰলৈ উঠি পৰে এটা আমাৰ সুৰে কেনেকৈ এটা শব্দৰ মিনিং সলাই দিব পাৰে বা ইম'শ্যন সলাই দিব পাৰে ট্ৰাষ্ট মি যেতিয়া তোমালোকৰ ইণ্টনেশ্যনটো ইম্প্ৰুভ হ'ব নহয় ভাল হ'ব ইংৰাজীটো ইমিডিয়েটলি কিন্তু স্মুথ আৰু নেচাৰেল শুনা আৰম্ভ হৈ যাব নেক্সট চেপ্টাৰ যিটো চেপ্টাৰ 20ত আমি শিকিম ৰিদম আৰু কানেক্টেড স্পীচ কি হয় যে নেটিভ ইংলিছ স্পীকাৰ যাৰ ফাৰ্ষ্ট লেংগুৱেজ ইংলিছ সিহঁতে শব্দ কেনেকৈ জইন কৰি পেলাই কথা পাতে যেতিয়া কথা পাতে এটা চেণ্টেন্সত মনত ৰাখিবা ইউটিউবত মই সদায় আহোঁ ছানডে 5টা বজাত নতুন লেচন লৈ আৰু ইনষ্টাগ্ৰামত মই আহোঁ প্ৰত্যেক দেওবাৰে 6টা বজাত সৰু শ্বৰ্ট ৰিলছ লৈ পেলাই লিংকটো মোৰ ইনষ্টাগ্ৰামৰ বায়'ত আছে তেতিয়ালৈকে কিপ লিচনিং কিপ প্ৰেক্টিচিং আৰু প্লিজ কিপ স্পীকিং মই সঁচাকৈ বিচাৰোঁ যে তোমালোকে চবেই অপৰচুনিটি লাইফত কিন্তু ইকুৱেলি পোৱা তাৰপিছত যোনে বেছি কষ্ট কৰে যোনে কম কষ্ট কৰে সেইটো পিছৰ কথা কিন্তু অপৰচুনিটি সেইখিনি কিন্তু চবেই সমানে পাব লাগে আৰু মোৰ সেইটোৱে সদায় চেষ্টা থাকিব লগ পাম অহা দেওবাৰে মোৰ নাম ৰিণিমা বৰা আগৰৱাল এণ্ড আই উইচ ফৰ ইউ দ্য বেষ্ট অফ লাইফছ জয় আই অসম থেংক ইউ